বিৰোধী দলপতিবিহীন বিধানসভা পৰ্যাপ্ত বিধায়কৰ অভাৱ বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই বিধানসভাৰ জাননীক লৈ অসন্তুষ্ট কিয় শইকীয়া কাৰ্যকাল সম্পূৰ্ণ নহল তাৰ আগতে বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই কংগ্ৰেছ বিধায়কৰ সংখ্যা 20 জনলৈ হ্ৰাস পোৱাৰ পাছতে বিধানসভা সচিবালয়ে জাৰি কৰে এই জাননী 126 জনীয়া অসম বিধানসভাত বিৰোধী দলপতি হবলৈ লাগে 21 গৰাকী বিধায়ক কিন্তু তৰুণ গগৈ প্ৰণৱ গগৈৰ মৃত্যু আৰু অজন্তা নিয়োগ ৰাজদীপ গোৱালাৰ বিধানসভাৰ পদৰ পৰা পদত্যাগৰ পাছতে 20 জনলৈ হ্ৰাস পায় কংগ্ৰেছ বিধায়কৰ সদস্যৰ সংখ্যা যাৰ পৰিপ্ৰেক্ষিতত বিধানসভাৰ নীতি অনুসৰি দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ পদ খাৰিজ কৰে অসম বিধানসভাৰ সচিব অমৰেন্দ্ৰ ডেকাই লক্ষণীয়ভাৱে বিধানসভাৰ সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰে দেৱব্ৰত শইকীয়াই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰথমৰ পৰাই সংবিধানখনক অলপ বেকাকে চাব বিচাৰে অসমত যেহেতু বিৰোধী দলৰ দলপতি এটা সাংবিধানিক ভাৱে স্বীকৃত মৰ্যাদা আৰু ইয়াত আমি বিৰোধীক সমালোচনা কৰিবলৈ মানে শাসক পক্ষক সমালোচনা কৰি গঠনমূলক দৃষ্টিভংগীৰে ৰাইজৰ সেৱা কৰিবলৈ সুবিধা পাওঁ এই সুবিধাটোৰ পৰা মোক বঞ্চিত কৰিব বিচাৰিছে কিন্তু ইয়াতে তেওঁলোকে এই ক্ষেত্ৰত অনিয়মৰ আশ্ৰয় লৈছে কিন্তু কিয় এয়া অন্যায় তাৰো যুক্তি ৰাজহুৱা কৰিলে শইকীয়াই দিলে দেশৰ আন আন ৰাজ্যৰ উদাহৰণ 1 ছত্তীশগড়ত 90 জনৰ এখন বিধানসভা আছে তাত 14 জন থকাৰ পিছত ভাৰতীয় জনতা পাৰ্টিক বিৰোধী দলৰ মৰ্যাদা দিয়া হৈছে উদাহৰণ 2 পশ্চিমবংগত 294 জনৰ লৈ পেলাই তাৰ বিধানসভা গঠিত তাত কংগ্ৰেছৰ মাত্ৰ 23 জন আছে তাত আমাৰ কংগ্ৰেছৰ এজন বিধায়ক আব্দুল মান্নানক বিৰোধী দলৰ মৰ্যাদা স্বীকৃতি সেই বিধানসভাই দিছে উদাহৰণ 3 উত্তৰ প্ৰদেশত 400 জনৰ যিখন বিধানসভা এই 400 জনৰ বিধানসভাত মাত্ৰ 48 জন থকাৰ পিছত সমাজবাদী পাৰ্টিৰ ৰাম গোবিন্দ চৌধুৰী ডাঙৰীয়াক বিৰোধী দলৰ দলপতিৰ মৰ্যাদা দিয়া হৈছে উদাহৰণ 4 দিল্লী বিধানসভাত 70 জনীয়া বিধানসভাত এবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে পাইছে মাত্ৰ 8খন আসন এই 8খন আসনত যিজন তেওঁলোকৰ দলপতি তেখেতক বিৰোধী দলৰ দলপতিৰ মৰ্যাদা দিয়া আছে লক্ষণীয়ভাৱে দেৱব্ৰত শইকীয়াই এই সিদ্ধান্তৰ আঁৰত পাইছে ৰাজনীতিৰ গোন্ধ পিছে এয়া অসম বিধানসভাৰ নীতি নে দেৱব্ৰত শইকীয়াই দাবী কৰা ধৰণেৰে ৰাজনৈতিক অভিসন্ধি সেয়া স্পষ্ট হ'ব পৰৱৰ্তী সময়ত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ